অদুইহানো যুদ্ধ তকস গৈলা সপচ শুনামহিপতি পাছ যুদ্ধ তথা অদেহি দেৱ আশ্চৰ্য পরম শ্রদ্ধায় সমস্ত ভক্তিপনা মাতৃ সমস্ত সবার শ্ৰীচৰণত আমি কোটি কোটি প্ৰণিপাত জনাই ইতিমধ্যে আমাৰ শ্ৰদ্ধাৰ ডেকা বাবুজনে এৰি থৈ যোৱা অংশৰ পৰা গাহ গজেন্দ্ৰ মহাযুদ্ধৰ যি মহা আধ্যাত্মিক বৰ্ণনা চলি আছে আমি এই বৰ্ণনাৰ আগধৰি কিছু কথা আলোচনা কৰিবলৈ যাম আৰু এইখিনি কৰিবলৈ যাওঁতে আমাৰ অনেক দুখ ত্ৰুটি নিশ্চয় হ'ব কাৰণ যি বৰ্ণনা আজি মহাভাগৱতে দিছে এটা হাতীৰ লগত এটা ঘৰিয়ালৰ যুদ্ধ বাস্তৱতে আমি কাহিনী আকাৰে লৌকিকভাৱে এই বিৱৰণটোক আমি মানি ল'বলৈ গ'লে আমি আগ বিচাৰি নাপাওঁ চিন্তা কৰি চাব আৰু যিজন ইন্দ্ৰদ্যুম্ন ৰজাৰ এটা কাহিনী চলি আছে এই ইন্দ্ৰদ্যুম্ন ৰজাৰ কাহিনীটোৰ আগ বিচাৰি গ'লেতো আৰু বেছি আত্ম আমি বিচাৰি নাপাওঁ চিন্তা কৰি চাব এয়া চতুৰ্থ মনুৰ দিনৰ কথা চতুৰ্থ মনুৰ দিনৰ এই যিটো গজেন্দ্ৰৰ যিটো কাহিনী এই তাৰ আগতে এই গজেন্দ্ৰৰ বা হাতীটোৱে ইন্দ্ৰদ্যুম্ন ৰজা হৈছিল গুৰুৰ অভিশাপত অভিশপ্ত হৈ তেওঁ হাতী হ'ব লগা হৈছে গজমুখ্য এটা জীৱৰ সৃষ্টি হৈছে এই চতুৰ্থ মনুৰ দিনৰ কথা এতিয়া আমি আছোঁ ক'ত সপ্তম মনুৰ দিনত কিমান যুগ পাৰ হৈ গ'ল কিমান মনু পাৰ হৈ গ'ল চিন্তা কৰি চাওকচোন বাৰু এই সপ্তম মনুৰ দিনত প্ৰভু ভগৱন্তই দ্বাপৰৰ অন্তত যেতিয়া মহালীলা কৰি গুচি গ'ল এজন কৃষ্ণ তেওঁৰ লগত আহিল ভাতৃৰূপে অনন্ত স্বৰূপত বলোৰাম আৰু লক্ষ্মী স্বৰূপত সুভদ্ৰা এই তিনিজনৰ প্ৰতিমা নিৰ্মাণ কৰোঁতাজনো আছিল ইন্দ্ৰদ্যুম্ন ৰজা কলিযুগৰ ইন্দ্ৰদ্যুম্ন ৰজা আৰু সেই ইন্দ্ৰদ্যুম্ন ৰজাই জগন্নাথ প্ৰতিষ্ঠা কৰিলে গতিকে ইন্দ্ৰদ্যুম্ন ৰজাৰ কথা ক'বলৈ গ'লে সঁচাকৈ এটা অলৌকিক কাহিনী ভাবিবলৈ আগ বিচাৰি নোপোৱা এটা কাহিনী আৰু সেই ইন্দ্ৰদ্যুম্ন ৰজাৰ বোলে ছোৱালী এজনী আছিল যাৰ নাম ঘুনুচা এই ঘুনুচাক বিয়া পাতিবলৈ গৈ আমাৰ দ্বাৰকাপতি কৃষ্ণ কৰিছিল ঘুনুচা নকৰিলে এতিয়া ৰথযাত্ৰাৰ সময় আহি আছে ইয়াৰ পৰমাৰ্থ বিচাৰবিলাক আপোনালোকে কৰিব আগ বিচাৰি নোপোৱা এটা মহা কাহিনী গতিকে সেইকাৰণে আমি একাষাৰে ক'বলৈ বিচাৰিম যে এইটো এটা লৌকিক কাহিনী নহয় এটা আধ্যাত্মিক কাহিনী আধ্যাত্মিকতাৰে ইয়াৰ তত্ত্বটো আমি বুজিবলৈ প্ৰযত্ন কৰিব লাগিব আৰু এই কাহিনীটো বুজিবলৈ যাওঁতে আমাৰ বাস্তৱৰ লগত সম্বন্ধ কি সাংসাৰিকৰ লগত আমাৰ সম্বন্ধ কি
এইখিনি কথাও আমি বিচাৰি ল'ব পাৰিব লাগিব। এতিয়া এই গজেন্দ্ৰই এটা হাতীৰ এটা জাকৰ এটা তেওঁ ৰজা হিচাপে তেওঁক দেখুওৱা হৈছে। তেওঁৰ মতেই চবে কৰে, তেওঁ নহ'লে কোনেও একো কৰিব নোৱাৰে। এইটোৱেই তেওঁৰ অহংকাৰ। আৰু তেওঁ যিফালে যায় লগে লগে সমস্তবিলাক যাবৰ কাৰণে বাধ্য। আৰু সেইজনে যেতিয়া আঁতৰত পৰি পানী পিয়াহত অন্ধকণ্ঠ শুকাই গৈছে, তেওঁৰ বল শক্তি শেষ হৈ গ'ল। কালে যেতিয়া তেওঁ গ্ৰাস কৰিবলৈ আৰম্ভ কৰিব, ৰ'দৰ পিয়াৰে পাব, ভোকে পাব, পিয়াহে পাব, সমস্ত পীড়িত কৰাৰ পিছত প্ৰকাণ্ড দৈত্যকাই এই জীৱটোৰ বল আৰু বুদ্ধি নাইকিয়া হৈ যাব। গতিকে এতিয়া আঁতৰত পৰি তেওঁ পানী বিচাৰিছে, পানীৰ সন্ধান বিচাৰিছে। ঘন বৰণৰ মাজৰ পৰা তেওঁ পানীৰ সন্ধান বিচাৰি সুৰডালেৰে সেই পানীৰ সন্ধানটো তেওঁ পাই গ'ল, গোন্ধ পাই গ'ল। বতাহৰ যিটো সোঁত, সেই সোঁতত জলৰ যিটো গোন্ধ পাই গৈছে আৰু সেই অনুসৰি গৈ জলত তেওঁ গৈ উপস্থিত হৈছে। এই সৰুবোৰৰ মাজত, ত্ৰিকুট পৰ্বতৰ মাজত থকা সৰুবোৰ ইমানখিনিলৈকে ঠিকে আছে। আঁতৰত থকাজনে, ভোকত থকাজনে ভোক পিয়াহ গুচাবৰ কাৰণে প্ৰযত্ন কৰাটো এটা লৌকিক ঘটনা। ইয়াত কোনো দুখ থাকিব নোৱাৰে, অপৰাধ থাকিব নোৱাৰে। গতিকে তুমি ভোকত আঁতৰত তৃষ্ণাতুৰ হৈ তুমি জল পান কৰিব লাগে, তুমি জল পান কৰা, তাৰপিছত তুমি গুচি আহিব লাগে। কিন্তু জল পান কৰাৰ পিছত তোমাৰ দেহ মন পুষ্ট হোৱাৰ পিছত তুমি কি কৰিলা? এটা সাংসাৰিক বিষয় কিনে কৰিলা। সেইখন কাৰ ৰাজ্য? এইখন জলৰ অধিপতি কোনোবা এজনটো থাকিব। কিন্তু তুমি স্থলৰ জীৱ, জলত গৈ যদি তুমি অত্যাচাৰ কৰা, অনধিকাৰত যদি কাৰোবাৰ ৰাজ্যত গৈ তুমি উৎপাত কৰা, তেতিয়াহ'লে তাৰ দুখৰ দণ্ডটো তুমি ভুগিব লাগিব। আজি এনেদৰে মই অহংকাৰীভাৱে বিষয় ভোগ কৰিবলৈ গৈ নিজৰ সৰ্বস্বতাটোক দেখুৱাবলৈ গৈ কি হ'ল যে জলচৰ জীৱবিলাকক যেনেকৈ তেওঁ নানা ধৰণৰ দুখ দিলে, পীড়া দিলে, তেওঁ ভয়ত সমস্তবিলাক পলাই যাবলৈ বাধ্য। এখন দেশত যেতিয়া প্ৰজাই অন্য দেশৰ ৰজাৰ আক্ৰমণত, অত্যাচাৰত যেতিয়া হিন্দুল ভাঙি পলাবলৈ আৰম্ভ কৰে, তেতিয়া ৰজাৰ কৰ্তব্য কি? প্ৰজাসকলক যিজনে মহা দুখ দিছে, যন্ত্ৰণা দিছে, মহা কষ্ট দিছে, পীড়া কৰিছে, তেওঁৰ ওপৰত উচিত দণ্ড দিবৰ কাৰণে তেওঁ আগবাঢ়ি আহিব লাগিব। গতিকে গাহৰ ওপৰত আহি গ'ল সেইজন যিজনে ৰৈ আছিল ইমান দিনে। কোনদিনাখন আহে এজন মহাসাধু, মহাসন্ত, গুৰুৰ অভিশাপত অভিশপ্ত হৈ তেওঁ আজি গাহৰ ৰূপে আহিব লগা হ'ল। হেনো স্বৰ্গৰ তেওঁ এজন গন্ধৰ্ব আছিল, তেওঁ সেই অভিশাপত অভিযুক্ত হৈ এতিয়া গাহৰ ৰূপ ল'ব লগা হৈছে। আৰু তেতিয়াই তেওঁ কোৱা হৈছিল, যিদিনাখনে তুমি সাধু সন্তৰ ভৰিত ধৰিবা, চৰণত ধৰি তুমি তুতি মিনতি কৰিবা। আজি যেনেকৈ তুমি মোৰ চৰণত ধৰিলা, মোক এটা দুখ কৰিলা, দুখ কৰাৰ পিছত মই তোমাক গাহৰ হ'ব লাগে বুলি, তুমি গাহৰ কৰ্ম, ঘৰিয়ালৰ কৰ্ম কৰাৰ কাৰণে তুমি ঘৰিয়াল হ'ব লাগে বুলি মই তোমাক অভিশপ্ত কৰিলোঁ। এটা দেৱল ঋষি আছিল সেইজন, আৰু গন্ধৰ্বজনৰ নাম আছিল হু হু। হু হু গন্ধৰ্বই যেতিয়া দেৱল ঋষিৰ ওচৰত কাকতি মিনতি কৰি চৰণত লৈ তুতি কৰিছিল, তেতিয়া তেওঁ কৈছিল যে আজি তুমি মোক যেনেদৰে ভৰিত ধৰি অভিশাপৰ পৰা মুক্ত কৰিবৰ কাৰণে তুমি ৰাস্তা বিচাৰিছা, মই তোমাৰ এই স্থিতিত মই সন্তুষ্ট হ'লোঁ। গতিকে এদিন মোৰ দৰে যেতিয়া তুমি যাৰ চৰণত ধৰিবা, যদি সেইজন সাধু হয়, সন্ত হয়, মহন্ত হয়, ভকত হয়, ভকতৰ চৰণত যেতিয়া তুমি ধৰিবা, সিদিনাখনেই তুমি উদ্ধাৰ পাবা। জাতিস্মৰ জ্ঞান লৈ সেই ঘৰিয়াল ৰূপী গাহ ৰৈ আছে সৰোবৰত। কোনদিনাখন সেইজন ভক্ত আহে? গতিকে তেওঁ চিনি পাই গ'ল যে এইজন গজেন্দ্ৰ নহয়, গজেন্দ্ৰ ৰূপী এজন সাধু, সন্ত, মহন্ত। তেওঁ এতিয়া নিজকে বুজি পোৱা নাই সেইজন কোন,
কিন্তু গাহৰি বুজি পাই গৈছে যে সেইজনেই যিয়ে যাক মই আজিলৈকে মই অপেক্ষা কৰি আছোঁ। গতিকে তেওঁ আহি তেওঁৰ চৰণত ধৰিলে। ঘৰিয়ালে জানো কাৰোবাৰ চৰণত ধৰিব পাৰে জানো? তেওঁৰ এখনেই হস্ত আছে, এখনেই মুখ আছে। হস্তৰ কাম মুখেৰে কৰে, মুখৰ কাম হস্তই কৰে, একেইটাই কাম। আৰু সেইকাৰণে তেওঁ আহি চৰণত ধৰাৰ চৰেৰে তেওঁ কামোৰ মাৰি ধৰিবৰ কাৰণে বাধ্য হ'ল। তেওঁ কিন্তু ভবা নাই যে মই গজেন্দ্ৰক মই নিক্ষেপ কৰিম। তেওঁ অন্তৰাত্মাই কৈ আছে, তুমি মোক যেনেকেই নহওক পাৰত তুলি দিয়া। তুমি যদি মোক পাৰত তুলি দিয়া তেতিয়াহ'লে মই অভিশাপৰ পৰা মুক্ত হৈ যাম। কিন্তু অহংকাৰী গজেন্দ্ৰই ভাবি পোৱা নাই যে আচলতে তেওঁ কোন। তেওঁৰ এই জ্ঞানটো নাই, যিটো জ্ঞান গাহৰ আছে। তেওঁ মহামূৰ্খ। তাক কৈছে গজ, গজ মানে মূৰ্খ। আৰু কেইজনে হৈছে ৰজা, স্বৰ্গৰ ৰজা ইন্দ্ৰ। ইন্দ্ৰই যি ভোগ কৰে, এজন জনামূৰ্খই সেইখিনি ভোগ কৰিবলৈ যোৱা। সেইকাৰণে তেওঁৰ নাম হৈছে গজেন্দ্ৰ। গতিকে সেই গজেন্দ্ৰই বুজি পোৱা নাই নিজকে তেওঁ কি কৰিবলৈ গৈ আছে। গতিকে এই যিটো তেওঁৰ মোহ বা যিটো অহংকাৰ, সেইটো থকাৰ কাৰণে আজি জলত তেওঁ কক পকাই থাকিব লগা হৈছে। আৰু এইজনেও কোনো কাৰণতে সেই ইন্দ্ৰদ্যুম্নৰ ৰজাৰ চৰণৰ পৰা তেওঁ বঞ্চিত হ'বৰ কাৰণে বিচৰা নাই কাৰণে তেওঁ এৰি দিয়া নাই। চিন্তা কৰি চাব, এইখনত কিন্তু গজেন্দ্ৰই যিটো শক্তি পাই আছে, এইটো হৈছে প্ৰকৃতিৰ শক্তি, মায়াৰ শক্তি। কিন্তু গাহৰি যিটো শক্তি পাইছে, এইটো কিন্তু প্ৰকৃতিৰ শক্তি নহয়, এইটো আধ্যাত্মিক শক্তি। আৰু এই শক্তিটো স্বয়ং প্ৰভু ভগৱন্তক ধ্যান কৰি তেওঁ এইখিনি কৰ্ম কৰি আছে। কাৰণ তেওঁ গুৰুৰ কৃপাত তেওঁৰ জাতি স্মৰ, আৰু এইজন গুৰুৰ অভিশাপত তেওঁ সমস্ত জ্ঞান তেওঁ ভ্ৰষ্ট হৈ গ'ল। গতিকে তেওঁ নিজকে নাজানে। এইকাৰণে আজি তেওঁ জলগ্ৰাহৰ পৰা মুক্ত হ'বলৈ গৈ তেওঁৰ বিষয় জগতৰ পৰাও মুক্ত হোৱাৰ যিটো লীলা ভগৱন্তে কৰি আছে। আজি সেই মহাবৰ্ণনা 1000 বছৰ বোলে গ্ৰাহৰ মুখৰ পৰা ৰক্ষা কৰিবৰ কাৰণে তেওঁ যত্ন কৰি আছে। 1000 বছৰলৈকে জানো সেই যিটো হ্ৰদত জীৱ জন্তুবিলাকে বা জলৰ যিটো ৰূপ, এইটো কেনেকুৱা হ'ব চিন্তা কৰি চাব। তথাপিও এই গজেন্দ্ৰৰ এতিয়ালৈকে কোনো ধৰণৰ তেওঁ সৎ জ্ঞান অহা নাই। নিজকে ভাবি আছে যে মোৰ সমান শক্তিশালী কোনো নাই, গতিকে সমস্তটো মই বধ কৰিব পাৰোঁ, ধ্বংস কৰিব পাৰোঁ, নিক্ষেপ কৰিব পাৰোঁ। গতিকে মই গাহৰ মুখৰ পৰা মুক্ত নিশ্চয় হ'বই পাৰিম। এয়া অহংকাৰ, যিটো অহংকাৰ আমি প্ৰত্যেকেই কৰি আছোঁ। গাহৰ কবলত আমি সদায় পৰি আছোঁ। ব্যাধিৰ ৰূপত, সংকটৰ ৰূপত নানান ধৰণৰ পীড়া আমি সদায় পাই আছোঁ। কোনে দিছে এইবিলাক পীড়া? কিন্তু আমি কোনোদিন ভাবিব পৰা নাই এই পীড়াৰ পৰা মুক্তি হোৱাৰ যিটো আচল পন্থ, সেই পন্থটো কি হ'ব পাৰে। কিন্তু আমি ভাবিছোঁ যেনেকেই নহওক চিকিৎসা কৰিলে নিশ্চয় আৰোগ্য লাভ কৰিব পাৰিম। কিন্তু যিমানেই তুমি চিকিৎসা নকৰা কিয়, মানসিক ৰোগটো নিৰ্মূল যেতিয়ালৈকে নহ'ব তেতিয়ালৈকে আপোনাৰ শাৰীৰিক ৰোগ নিৰ্মূল হোৱাটো সম্ভৱ হ'ব নোৱাৰে। এয়াই হৈছে গাহৰ গজেন্দ্ৰৰ যুদ্ধ, যিখন যুদ্ধ আমাৰ আধ্যাত্মিকত আমাৰ সকলোৰে লগত চলি আছে। বাৰু আহক গুৰু সমস্ত আমি পৰৱৰ্তী প্ৰদৰ্শনলৈ আগবাঢ়ো। কৃষ্ণ কৃষ্ণ। কওক কওক। হয়, কৃষ্ণ। এই কাৰণটো
আমি অকণমান আচৰিত হৈছিলোঁ। এই অধ্যায়ৰ পিছত গাহৰ গজেন্দ্ৰৰ পূৰ্বজন্মৰ কাহিনীও সুন্দৰভাৱে বৰ্ণনা দিছিল। তাত সম্পূৰ্ণভাৱে বিস্তাৰিতভাৱে আলোচনা কৰাৰ পৰিৱেশ আছে। কিন্তু তথাপিও আমি এটা কথাই ক'ব লাগিব যে স্বৰ্গৰ যিজন গন্ধৰ্বৰ সেই সময়ৰ ৰজা ভূহু নামৰ, সেইজনে নিজৰ লগৰীয়াসকলৰ লগত নানা ধৰণৰ ৰংগ কৰি ধেমালি কৰি এই মৰ্যাদাহীন তেওঁলোকে এই সাগৰত মহা স্নান কৰি থাকোঁতে একেখিনি সময়তে দেৱল নামৰ ব্ৰহ্ম ঋষিজনেও পাতল স্নান কৰিবলৈ আহি সেই জলত যেতিয়া তেওঁ স্নান কৰি সূৰ্য প্ৰণাম কৰি আছে, চকু মুদি ধ্যান কৰি আছে সূৰ্য নাৰায়ণক, এইখিনিতে এটা কথা আপোনালোকে জানিব লাগিব দেই গুৰু সংস্কাৰ, যে আমি যে সদায় ব্ৰহ্ম পুৱাতে বা সেই সূৰ্য উদয়ৰ সময়ত আমি যে জলত স্নান কৰি সূৰ্যক পূজা কৰোঁ, নমস্কাৰ কৰোঁ, প্ৰকৃততে সূৰ্যক কি ৰূপে আমি পূজা কৰোঁ? সূৰ্যক আমি এজন দেৱতা বুলি ভাবোঁ, কিন্তু দেৱতাৰ ৰূপে সূৰ্যক পূজা কৰোঁ নে অন্য কিবা ৰূপে সূৰ্যক পূজা কৰোঁ? ভগৱন্তৰ অন্য এটা নাম, নাৰায়ণৰ অন্য এটা নাম সূৰ্য নাৰায়ণ। আমি সেই সূৰ্য নাৰায়ণকে আমি আচলতে পূজা কৰোঁ, হয়নে? কিন্তু এই দেৱতাৰ ৰূপে যিটোক আমি গণ্য কৰোঁ, সেইজনক ধ্যান আমি নিশ্চয় নকৰোঁ, কাৰণ সেইজনৰ গুণ থাকিব পাৰে, দুখ থাকিব পাৰে, কিন্তু সূৰ্য নাৰায়ণৰ গুণ আৰু দুখ থাকিব নোৱাৰে। সূৰ্য নাৰায়ণৰ সমস্ত শক্তিৰ দেৱৰূপে এই অতি ঋষিৰ পুত্ৰ সূৰ্যই লাভ কৰিছিল। এই কথাটোকে আমি আধ্যাত্মিক জানিব লাগিব। বা যি কি নহওক, সেই সূৰ্য নাৰায়ণক স্তুতি কৰি থকা সময়তে এই হু গন্ধৰ্বই নীলগৰ পৰা দেখি তেওঁৰ এটা কুট মন্ত্ৰণা এটা আহি গ'ল। সেইজন ঋষিৰ ব্ৰহ্মজ্ঞানৰ পৰীক্ষা ল'বলৈ আৰম্ভ কৰিলে যে এইজন ঋষিয়ে গম পোৱা নাই যে আমি ইয়াত আনন্দ মনে আমি খেলি আছোঁ, গতিকে ইয়াৰ লগত এটা আমি খেলা কৰিব লাগে, ধেমালি অলপ কৰিব লাগে। গতিকে তেওঁ ডুব মাৰি তলেদি গৈ এই সূৰ্য নাৰায়ণক স্তুতি কৰি থকা দেৱল ঋষি ভৰিত ধৰি যেতিয়া টানি লৈ গ'ল দলৈকে, তেওঁতো ক'বই নোৱাৰিলে ক'ত কি হ'ল। তেওঁ কক বগাই ঈশ্বৰকে চিন্তা কৰিছে, হে প্ৰভু তুমি কি কৰিলা? আৰু সেই হু গন্ধৰ্বই টানে মাৰিবৰ কাৰণে চলনা কৰি এনেদৰে দেৱল ঋষিক পানীৰ তললৈকে নিয়া নাই, অকণমান তেওঁৰ লগত ধেমালি কৰিবৰ কাৰণে। সৰু ল'ৰা এটাক যেতিয়া গৰু মানে বিহু দিনাখন আমি যেতিয়া পানীত ডুবাই দি অকণমান সময় পানীৰ তলত দি তেওঁৰ যিটো মানে উশাহ নিশাহৰ যিটো শক্তি পৰীক্ষা কৰিবৰ কাৰণে আমি যেতিয়া খেলা এটা কৰোঁ, তাৰপিছত আকৌ উঠাই দিওঁ, ঠিক তেনেকৈ ইন্দ্ৰয়ো আপোনাৰ হু গন্ধৰ্বয়ো সেই দেৱল ঋষিৰ চৰণত ধৰি টানি লৈ গ'ল। তেওঁ আঁতৰত কৰি হাহাকাৰ কৰি থকাৰ সময়তে আকৌ তেওঁক এৰি দিলে। এই দিয়াৰ পিছত দেৱল ঋষি পুনৰ ওপৰলৈ যেতিয়া উঠি আহিল, উঠি আহি দেখিছে যে কি, যে এজন গন্ধৰ্ব। তেতিয়া ক'লে, তুমি যদি দেৱতাৰ এটা শক্তি লৈ তুমি গন্ধৰ্ব ৰূপে ঈশ্বৰৰ ভক্ত হিচাপে ঈশ্বৰৰ গুণগানহে শিকাব লাগে, আজি তুমি যিটো কৰ্ম কৰিলা, যিটো আচৰণ কৰিলা, সেইটো দেৱতাৰ আচৰণ নহয়। গতিকে তুমি এই আচৰণৰ মতে তুমি অভিলাষ কৰিলা, তুমি গাহ হ'বৰ কাৰণে, গতিকে এই মুহূৰ্ততে তুমি গাহ হৈ যোৱা। তেতিয়াহে হিত জ্ঞান আহি গৈছে সেই গন্ধৰ্বই। তেতিয়া চৰণত ধৰি তেওঁক কাহু কোকালি কৰিছে যে সেই গুৰুদেৱ, মোৰ ভুল হ'ল, যে আপোনাৰ অভিশাপত মই অভিশপ্ত হৈ গাহ হ'ব লাগে, মই হ'ম বাৰু, মোৰ কৰ্মফল মই নিশ্চয় ভুগিব লাগিব, কিন্তু মোক উদ্ধাৰৰ উপায় এটা দিয়ক। যেনেকৈ নহওক আপুনি উপায় এটা দিবই লাগিব। কিন্তু সেই দেৱল ঋষিয়ে সহজতে তেওঁক ক্ষমা কৰি দিয়া নাছিল। আৰু এই হু গন্ধৰ্বয়ো সেই দেৱল ঋষিৰ চৰণ তেওঁ এৰি দিয়া নাছিল। তুমি মোক উপায় এটা নিদিয়ালৈকে মই তোমাৰ চৰণ কেতিয়াও মই এৰি নিদিওঁ। শেষত বৰ দয়াবান দেৱল ঋষিয়ে তেওঁক ক'লে, আজি মোক যেনেদৰে চৰণত ধৰিছা, এদিন এজন মহাভক্তৰ চৰণত যিদিনাখনেই ধৰিবা, সিদিনাখনেই তুমি মুক্তি পাবা। এই কথাকে সাৰোগত কৰি আজি গাহৰ ৰূপত
আজি সেইজন গন্ধৰ্বলৈ তেওঁ লৈ আছে, যাৰ কাৰণত তেওঁ জাতিস্মৰ হৈ ৰৈ আছে। তেওঁ পূৰ্বজন্মৰ সমস্ত কথা তেওঁ জানে। গতিকে সেইকাৰণে প্ৰভু ভগৱন্তে লীলা কৰিলে যে এই গ্ৰাহক উদ্ধাৰ কৰিবৰ কাৰণে এজন সাধুক লাগিব, সন্তক লাগিব, মহন্তক লাগিব। কোনজন সন্তক বিচাৰি পাব এতিয়া ভগৱন্তে মহালীলাৰে তেতিয়া ইন্দ্ৰদিম্ন ৰজাক ভগৱন্তে এটা লীলা কৰি পঠিয়ালে। এইকাৰণে ইন্দ্ৰদিম্ন ৰজাই গুৰু অগস্ত্যী ঋষিৰ পৰা অভিশপ্ত হোৱাৰ সময়ত তেওঁৰ অন্তৰত পাই কৈছিল যে গুৰুদেৱ আপুনি মোক অভিশাপ দি মোক ব্ৰহ্মজ্ঞান হোৱাৰ লগতে এটা মহা গজমূৰ্খ জাতি হস্তি হ'বৰ কাৰণে তুমি যিটো অভিশাপ দিলা, ময়ো আপোনাক অভিশাপ দিব পাৰিলোহেঁতেন, কিন্তু মই নিদিওঁ। কাৰণ মই বুজিলোঁ যে প্ৰভু ভগৱন্তৰ ইচ্ছা আছে। হয়তো মই গজেন্দ্ৰ হৈ প্ৰভু ভগৱন্তৰ ইচ্ছা মই হয়তো পূৰণ কৰিব লাগিব। গতিকে কেৱল আপুনি মোক এটা আশীৰ্বাদ দিয়ক, মই জীৱনৰ অন্তিম কালত হ'লেও মই যেন সেই কৃষ্ণৰ নাম মই যেন ল'ব পাৰোঁ, সেই কৃষ্ণক পাব পৰা ব্যৱস্থাটো যেন সম্ভৱ হৈ উঠে, আপুনি মোক সেইটোকে কৃপা কৰক। তেতিয়া এই অগস্ত্যী ঋষিয়ে তেওঁলোক সন্তুষ্ট হৈ তথাস্থ বুলি কৈছে। এয়াই হৈছে লীলা। আৰু সেই লীলাৰ মাজেৰে আজি আমাৰ লৌকিকত এই কাহিনীটোৰ অৱতাৰণা কৰি আমাকে সেই আধ্যাত্মিকত দেখুৱাইছে যে গ্ৰাহক কোন, গজেন্দ্ৰ কোন। সংসাৰৰ বিষয়টোৱে হৈছে গ্ৰাহক, গ্ৰাহৰূপে আছে এইখন সংসাৰত। আৰু সেই গ্ৰাহৰ মুখৰ পৰা উদ্ধাৰ পাবৰ কাৰণে পূৰ্বৰ জন্মৰ কৰ্মৰ সংস্কাৰ ভুগি আমি সমস্ত এতিয়া গ্ৰাহৰ ৰাজ্যত আমি মহা উৎপাত কৰি আছোঁ। গতিকে এতিয়া বিষয়ৰ সংসাৰখনে নিশ্চয় আমাৰ দুখবিলাক দেখিছে, বুজিছে। সেইকাৰণে দণ্ডস্বৰূপত আজি গ্ৰাহই যেনেকৈ গজেন্দ্ৰক কামুৰি ধৰিছে, মাৰিবৰ কাৰণে প্ৰযত্ন কৰিছে, ঠিক তেনেকৈ বিষয় ৰাজ্যখনেও, বিষয়ৰ গ্ৰাহয়ো আমাৰ সমস্তক নানা ধৰণৰ দুখ কষ্ট বেদনাৰ ব্যাধিৰে আমাক জৰ্জৰিত কৰি আছে। ইয়াত আমাৰ আত্ম উপলব্ধি হ'ব লাগিব, কেনেকৈ আমি উদ্ধাৰ পাম। আহক আমি পৰৱৰ্তী প্ৰদৰ্শনটোলৈ আগবাঢ়ো। কৃষ্ণ জয় কৃষ্ণ। পাছে বল গজেন্দ্ৰ জল পাই গ্ৰাহে আৰু তাতে টানি নেই হয় মহাদুখে গজ জল সিটো জলেশ্বৰ মহাগাহ তাৰ কিছু জানা নাই তা
ঈশ্বৰী এহি মতে তৈতে গজৰায় প্ৰাণৰ সংকট যদা জাতু দেহ মানি পৰ বৈশ্য হুয়াৰইলা চিৰকালে আত্মা বিমুখ নপাৰিয়া গুণে মনে মনে কৃষ্ণৰ কৃপাত পাছে বুদ্ধি মই নমহা আতুৰত ইটো জ্ঞাতি মোৰ গজ যত মুকুট কৰিবে নপাৰি লাজত নকৰি শুনি কৰি কৈতোৱাৰ নপাৰি বুবলে নিজ গাৰ অবিবিধিৰ বিপাকে গ্ৰাহৰো পেয়াছে ধৰি এতেকে জানিলো আন লোক মুকুট কৰন্তা নাহি মোক কিন্তু ভগৱন্ত পতিত পাৱন বিনে বৰমাহৰে যাব কৰে সেৱ সবাৰো আশ্ৰয় সিটো দেৱ অতান চৰণে পহিলো মই পৰালে ৰাম শৰণ পখৰ তুমি যাদ তেহু গুণতাক কহয়াদ হেন যদি
তাহাৰ সমস্তে লোকক কৰে মন্ত্ৰ প্ৰচণ্ড সমতি বেগৱন্ত হে কাল সৰ্প জগত যিটো সংহাৰ জয় কৃষ্ণ। জয় কৃষ্ণ। এই গৰু সমস্ত ইমান সুন্দৰ এক আধ্যাত্মিক বৰ্ণনা আজি মহাভাগৱতৰ লেচাৰী চন্দত গাহৰ গজেন্দ্ৰৰ যুদ্ধৰ জৰিয়তে দিছে। এতিয়া মায়াগাহে ধৰি আছে বুলি এতিয়া গজেন্দ্ৰই অনুভৱ কৰা নাছিল, ভাবিছিল যে মোৰ দৰে শক্তিমন্ত এইখন জগতত কোনো নাই, মোক বলে পৰা জগতত কোনো নাই, কোনো শক্তি নাই। এই অহংকাৰটো আমি লগত লৈ কি কৰিছোঁ, সংসাৰত আমি নানা ধৰণৰ জ্বলা যন্ত্ৰণা খাই আছোঁ, তথাপিও আমি উপলব্ধি নকৰোঁ। গতিকে আজি গজেন্দ্ৰৰ যিটো উপলব্ধি হ'ল, তেওঁ এদিন ভাবিছিল যে মোক পৰাভূত কৰিব পৰা শক্তি জগতত নাই, মই সমস্তকে নিমিষতে ধ্বংস কৰি দিব পাৰোঁ। আৰু সেইজনে জলত নামি যেতিয়া 10,000 বছৰ এই অজ্ঞান কোনোবা এটা জীৱৰ লগত তেওঁ যুদ্ধ কৰি আছে, এতিয়া তেওঁ এই মুহূৰ্তত ভবা নাই মই ঘৰিয়ালৰ লগত যুদ্ধ কৰি আছোঁ। তেওঁ ভাবিবৰ কাৰণে তেওঁ সেইটো সুবিধাই হোৱা নাই। গতিকে তাৰপিছত তেওঁ চিন্তা কৰিলে যে মোৰ সমস্ত শক্তি দেখোন এতিয়া লাহে লাহে নাশ হৈ গৈছে। এতিয়া সৰ্বশক্তিমন্তজনে যেতিয়া বিষয়ৰ গ্ৰাসত পৰি এটা সময়ত বল শক্তি যেতিয়া হেৰুৱাই পেলাব, তেতিয়া তেওঁ নিঃসহায়সকলৰ সহায় বিচাৰিব। চিন্তা কৰি চাব কি দুৰ্দশা জীৱৰ, যিখিনি সময়ত যিবোৰ মানুহক আমি কোনোদিন গণ্য কৰা নাছিলোঁ, সেইসকলক মোহাৰি পেলাবৰ কাৰণে সদায় আমি মহা অহংকাৰ কৰিছিলোঁ, এটা সময়ত তেওঁলোকৰ মুখলৈ চাবলৈ বাধ্য হ'ব। আজি গজেন্দ্ৰই চাই আছে যে এই সমস্তই এতিয়া মই যুদ্ধ কৰিছোঁ, তেওঁলোকে পাৰত থিয় হৈ কেৱল চাই আছে। মোক তেওঁলোকে কোনেও এই গাহৰ পৰা, জলকাহৰ পৰা মুক্ত কৰিবৰ কাৰণে তেওঁলোকে এতিয়া ৰাস্তা বিচাৰি পোৱা নাই। এতিয়া তেওঁ চিন্তা কৰিলে এইসকলৰ কাৰণে মই ইমান দিনে মই কৰ্ম কৰি আছিলোঁ, লগত লৈ ফুৰিছিলোঁ, খুৱাইছিলোঁ, বোৱাইছিলোঁ, চেনেহ কৰিছিলোঁ, মৰম কৰিছিলোঁ, এতিয়া মোৰ সংকটৰ সময়ত তেওঁলোকে নিৰুপায়কৈ নিলগৰ পৰা চাই আছে। এইসকল মোৰ আপোন হয়নে? লগতে এতিয়া তেওঁ সিদ্ধান্ত দিলে সংকটৰ সময়ত যিসকলে সহায় কৰিব নোৱাৰে, উদ্ধাৰ কৰিব নোৱাৰে, এইসকল প্ৰকৃততে আমাৰ বন্ধু হ'ব পাৰেনে বাৰু? ইমান দিনা মই তেওঁলোকক দি আছিলোঁ কাৰণে মই ভাল হৈ আছিলোঁ, যেতিয়া মোৰ বল শক্তি যেতিয়া হ্ৰাস হৈ গ'ল, যেতিয়া বেয়া দিয়ে যেতিয়া মোক লগ ল'লে, এতিয়া মোৰ পুত্ৰ বোৱাৰীয়েও মোক নাচায়, চালেও তেওঁলোকে মোৰ কি হৈছে মোক উদ্ধাৰ কৰিব পৰা তেওঁলোকৰ ব্যৱস্থা নাই। নৰিয়া ৰোগত মই পৰি আছোঁ, এতিয়া মোক এই ৰোগৰ পৰা মুক্ত কৰিব পৰা শক্তি তেওঁলোকৰ নাই। সেইটো চিন্তা কৰিলে তেওঁলোকৰ যদি নাই, যিসকলক মই আপোন বুলি মানি লৈছিলোঁ, এইসকলৰে যদি মোক বচোৱাৰ শক্তি নাই, তেতিয়াহ'লে জগতত আৰু মোক কোনেও বচাব নোৱাৰে। সাত শত্ৰুৱে আহি পেলাই মোক বচাব নেকি বাৰু? পৰম বান্ধৱ ৰূপে যিসকলক মই বিশ্বাস কৰি আছিলোঁ, এইসকলৰ মাজৰে কোনোবা এজনে যদি মোক ৰক্ষা কৰিব নোৱাৰে, তেতিয়াহ'লে মোক ৰক্ষা কৰোঁতা আৰু এইখন সংসাৰত কোনো নাই। যেতিয়া তেওঁৰ এই অহংকাৰটো গুচি গ'ল, যেতিয়া অহংকাৰটো গুচি যোৱাৰ পিছত তেওঁ মনত ভাৱনা আহিল যে মইতো এই সংসাৰৰ জলগ্ৰাহৰ পৰা মুক্ত হ'বই লাগিব, কোনে মোক উদ্ধাৰ কৰিব? যেতিয়া তেওঁ নিজৰ আত্ম অহংকাৰবিলাকে হৈ গ'ল, লগে লগে তেওঁৰ দেহৰ অন্তৰত থকা যিটো আত্মজ্ঞান, আত্মজ্ঞানৰ
সূৰ্যটো যেতিয়া দীপ্তমান হৈ গ'ল, লগে লগে তেওঁ ব্ৰহ্মজ্ঞান প্ৰাপ্তি হৈ গ'ল। পূৰ্ব জন্মত তেওঁ কি কৰি আছিল, এই জ্ঞানবিলাক তেওঁ আহি গ'ল। তেওঁ জাতিস্মৰ গুণটো যেতিয়া পাই গ'ল, তেতিয়া তেওঁ মনত দৃঢ় বিশ্বাস, স্বয়ং প্ৰভু ভগৱন্তৰ বাহিৰে মোক ৰক্ষা কৰোতা এইখন সংসাৰত কোনো নাই। এই পাৰমাৰ্থিক জ্ঞানটোকে আমাক দিবলৈ যত্ন কৰিছে। আৰু সেইজন প্ৰভু ভগৱন্তক এতিয়া তেওঁ চিনি পালে, বুজি পালে। কেতিয়া? যেতিয়া তেওঁ বিষয়ৰ গ্ৰাসত কৰি যেতিয়া তেওঁৰ অহংকাৰবিলাক নিঃশেষ হৈ গ'ল। এতিয়া এইখনত এতিয়া তেওঁ পূৰ্ব জন্মৰ পুণ্যৰ যিখিনি ফল, সেইখিনি ফলে আহি তেওঁ ক্ৰিয়া কৰিলে। চিন্তা কৰি চাব গুৰুসকল, আমি এইখন সংসাৰলৈ আহিছোঁ দুটা কৰ্মৰ কাৰণে। পূৰ্বৰ জন্মৰ পাপ আৰু পূৰ্বৰ জন্মৰ পুণ্য দুয়োটা ভুগিবৰ কাৰণে আমি আহিছোঁ। কিন্তু ভগৱন্তৰ বিচাৰত পাপ আৰু পুণ্যৰ ভিতৰত প্ৰথমতে তুমি পাপৰ বিচাৰত তুমি দণ্ড ভুগিব লাগিব। পাপৰ বিচাৰ যেতিয়া সম্পূৰ্ণ হ'ব, তাৰ পিছতহে পুণ্য আহি তোমাৰ আগত দেখা দিব। এইকাৰণে প্ৰভু ভগৱন্তে আজি ভাগৱতৰ জৰিয়তে বাৰে বাৰে আমাৰ সকলোক কৈ আছে যে আমি এইটো জন্মত পূৰ্ব জন্মৰ সংস্কাৰ মতে আমি কৰ্ম কৰি আছোঁ। অৰ্থাৎ পূৰ্ব জন্মৰ পাপ খণ্ডন কৰিবৰ কাৰণে কৰ্ম কৰিবলৈ যাওঁতে যদি আমি পুণ্য অৰ্জন কৰিছোঁ, কাৰোবাক দয়া কৰিছোঁ, কাৰোবাক মৰম কৰিছোঁ, ঈশ্বৰক পূজা কৰিছোঁ, ভক্তি কৰিছোঁ, তাৰপিছতো যদি আমি যন্ত্ৰণা আমি ভোগ কৰিব লগা হৈছোঁ, দুখ কৰিব লগা নাই। যিমানেই আমি যন্ত্ৰণা ভোগ কৰিছোঁ, সিমানেই পূৰ্ব জন্মৰ পাপৰ সংস্কাৰৰ পৰা আমি মুক্ত হৈছোঁ। পূৰ্ব জন্মত যিমানবিলাক ধাৰ আছিল, ঋণ আছিল, সেইখিনি ঋণ পৰিশোধ কৰিবৰ কাৰণেতো আমি অৰ্থ উপাৰ্জন কৰিব লাগিব, কৰিব নালাগিব জানো? খেতিডৰা নকৰাৰ আগতে মই মহাজনৰ পৰা ধাৰ লৈ মই খেতিডৰা কৰিলোঁ। খেতিডৰা হোৱাৰ পিছত মই সমস্তখিনি মহাজনক যদি দিব লগা হৈ যাওঁ, তেতিয়া আমি দুখ কৰিম নে আনন্দ কৰিম? আমি আনন্দ কৰিব পাৰিব লাগিব। কিয় আনন্দ কৰিব পাৰিব লাগিব? যে ইমান দিনে তেওঁৰ পৰা যিখিনি ধাৰ লৈ মই কৰ্ম কৰি আজিলৈকে মই খাই বৈ জীয়াই আছিলোঁ, এই জীয়াই থকাখিনিৰ কাৰণেই যথেষ্ট। আৰু এই মুহূৰ্তৰ পৰা মই তেওঁৰ ঋণৰ পৰা মই মুক্ত হ'লোঁ। গতিকে সেইজনে মহা আনন্দ মনেৰে তেওঁ কৃপণালি নকৰি তেওঁ সমস্তখিনি দিব। তদ্ৰূপ আমি এই বিষয় সংসাৰত যেতিয়ালৈকে আমি ভাল কৰ্ম কৰি থাক, তেতিয়ালৈকে ভগৱন্তৰ বিচাৰত আমাৰ হিচাপ চলি থাকিব। ভগৱন্তে আমাক দিব লগা পুণ্যৰ ধনৰ টোপোলাটো তেওঁ বেংকত যেনেকৈ ফিক্সড ডিপজিটৰ ইণ্টাৰেষ্ট হিচাপে যিখিনি তেওঁ সংযোগ কৰি গৈ থাকিব, মূলধনটো আমাৰ ফিক্স হৈ আছে, কিন্তু তাৰ ইণ্টাৰেষ্টটো কি? মূলধনটো নাথাকিলে ইণ্টাৰেষ্ট পাব জানো? নাপাব। ভগৱন্তে সেই প্ৰাপ্য যিটো ধন, পুণ্যৰ যিটো ধন আমালৈ থৈ দিব। যিদিনাখনে আমাৰ এই ম্যাদটো শেষ হৈ যাব, এই ম্যাদ শেষ হোৱাৰ দিনাখনেই বেংকৰ পৰা নিজে নিজে প্ৰতিনিধি পঠিয়াই আমাক বাৰ্তা দিব যে আপোনাৰ ইঞ্চুৰেঞ্চ ফুলফিল হৈ গ'ল, আপোনাৰ ফিক্সড ডিপজিটৰ ম্যাদ উকলি গ'ল, আপুনি অমুক তাৰিখে এইটো এইটো নথি পত্ৰ লৈ আহিব আৰু আপোনাৰ সমস্ত সুবিধা আপুনি আদায় পাব। তদ্ৰূপ প্ৰভু ভগৱন্তে পূৰ্বজন্মৰ সংস্কাৰ যেতিয়া শেষ হৈ যাব, আজি গ্ৰাহক গজেন্দ্ৰৰ যুদ্ধৰ জৰিয়তে অহংকাৰী গজেন্দ্ৰই সেই জ্ঞানটো পালে যে এইখন সংসাৰত অহংকাৰ কৰি লাভ নাই। এই প্ৰভু ভগৱন্তজনে সংসাৰত তেওঁ লীলাৰ কাৰণে এইখন সংসাৰত যুৱকসকলৰ জৰিয়তে তেওঁ খেলা কৰিছে, আনন্দ কৰিছে, ৰমণ কৰিছে। তাৰ মাজত যদি মই ঈশ্বৰক চিনি নাপাওঁ, তেতিয়াহ'লে মোৰ দৰে এনেকুৱা দুৰ্দশা সকলোৰে হ'ব। গতিকে এই জ্ঞানটো যেতিয়া তেওঁ মনলৈ আহিল, তেতিয়া স্বয়ং মাধৱক যেতিয়া তেওঁ ধ্যান কৰিলে, হে প্ৰভু তোমাৰ বাহিৰে মোক ৰক্ষা কৰোঁতা আৰু কোনো নাই। এই সময়লৈকে তেওঁ ৰৈ আছে। বাৰু আহক গুৰুসমস্ত আমি পৰৱৰ্তী খণ্ডলৈকে আগবাঢ়ো। কৃষ্ণ তান্ত
তান্ত ভক্ত হৈয়া যিটো জন শৰণ পহয় এক মন অসমস্তে ভয়তে ৰাখন্ত যিটো ঈশ্বৰে জাত ভয়ে মৃত্যু সদা ধাৱে ভয়ে জাত বায়ু নিতে বয়ে চন্দ্ৰ সূৰ্যয় অগ্নি ভয়ে যা কৰ্ম কৰে হেন মহেশ্বৰ কৃষ্ণ স্বামী তাহান্ত শৰণ লৈলো আমি অহৰণৰ স্থান দেখাই বেদান্ত বিনে আন নাই নাই হেন মনে চিন্তি গজৰাই হৈয়া সাৱধান বুলিবে লৈলা বচন ভাষদহু নিশবদ অষ্টম স্কন্ধৰ শুনা পদ অকথাৰ আশয় দেখিও শাস্ত্ৰ বিচাৰি ভাৰ্যা পুত্ৰ সংগ ভৈলে আদি দুখ বাহি যায় দিনে ৰাতি গজেন্দ্ৰতে তাক বুজিবা কবিছো পাৰি হেন কৃষ্ণ বৈকু হৰনাথ তোমাৰ নিবে পৰমাথ অমূৰ মনতো কথা
ৰতি নকৰে। যি এক সুন্দৰ বৰ্ণনা ভাগৱতে দিছে। ইয়াৰ জৰিয়তে আমাৰ সমষ্টিৰ আমি আত্মজ্ঞান আমি ল'ব পাৰিব লাগিব। জীৱনৰ অন্তিম ক্ষণত আমাৰ প্ৰত্যেকৰে গজেন্দ্ৰৰ দশা যে নহয়, কাৰণ আমি সাংসাৰিক দুখ কষ্ট ভুগি এদিনটো আমি ৰোগশয্যাত পৰিবই লাগিব। এই ৰোগশয্যাত পৰি থকাৰ সময়ত আমাৰ মিতিৰ কুটুম আত্মীয় স্বজন যাক আমি নিজৰ বুলি কৈছোঁ, তেওঁলোকে আগুৰি থাকিব, বিষয়ে ধৰ অনৰ্থ কৰিব। তাৰ বাহিৰে আমাক উদ্ধাৰ কৰিব পৰা শক্তি নাই। এইখনত যদিহে আমাৰ পূৰ্ব জন্মৰ সংস্কাৰ আছে, পূৰ্বতে যদি আমি পুণ্য ধৰ্ম যদি আচৰণ কৰি আছিলোঁ, তেতিয়া সেই পুণ্যৰ বলত আমাৰ আত্মজ্ঞান আহিব যে এইখন সময়ত এতিয়া মোৰ কৰ্ম কি। পৰীক্ষিতে যেনেকৈ নিজৰ মৃত্যুটো 7 দিনৰ আগতেই দেখা পাইছিল, আমিও অন্তিমখনত প্ৰত্যেকেই আমি সেই মৃত্যুৰ যিটো ছবি বা যিটো ৰূপ আমি সেইটো উপলব্ধি কৰিম। ডাক্তৰে যেতিয়া হাত দাঙি দিলে, ঔষধে যেতিয়া কাম নিদিয়া হ'ল, টকায়ো পইচায়ো যেতিয়া ব্যাধি ভাল কৰিব নোৱাৰা হ'ল, দূৰ কৰিব নোৱাৰা হ'ল, তেতিয়াতো তেওঁ নিজেই চিন্তা কৰিব এইখন সংসাৰত আমাৰ বহুত বেছি সময় নাই। যদি বেছি সময় নাই, এই সময়টোত মই কি কৰিম? এই জ্ঞানটো যিসকলৰ আহিব, পূৰ্ব জন্মৰ সংস্কাৰ তেওঁলোকৰ কাৰণে খোল খাই যাব। গতিকে পূৰ্ব জন্মত যদি সঁচাকৈ কৰ্ম কৰিছিলোঁ, পুণ্য ধৰ্ম আচৰণ কৰিছিলোঁ, বা এইটো জন্মতো যদি মই সাধু সংগ লাভ কৰিব পাৰিছিলোঁ, কাৰোবাৰ নহয় কাৰোবাৰ হিত সাধন কৰিবলৈ সক্ষম হৈছিলোঁ, তেতিয়া আত্মজ্ঞানত আমাৰ সেই ছবিতে আহিব, ভগৱন্ত প্ৰভু তোমাৰ বাহিৰে মোক আৰু ৰক্ষা কৰা কোনো নাই। আজি গজেন্দ্ৰই এই জ্ঞানটো পোৱাৰ লগে লগে এতিয়া মহা অহংকাৰী জীৱটোৱে গম পাই গ'ল যে ব্ৰহ্মা হৰেও যাৰ মায়াত মোহিত হয়, মহা স্তুতি কৰিও তপ নাপায়, এই পৰম প্ৰভু ভগৱন্তজনে কিমান শক্তি। কাল ৰূপে যেতিয়া তেওঁ মহাশক্তিয়ে ধাৰণ কৰি সংহাৰ কৰিবলৈ আহে, তেতিয়াহ'লে সেই কাল ব্ৰহ্মৰ পৰা ৰক্ষা পোৱাৰো তাত কোনো নাই। কিন্তু আজি তেওঁ উপলব্ধি কৰিছে, সেই কাল ব্ৰহ্মৰ ওচৰত যদি মই আত্মসমৰ্পণ কৰোঁ, হে প্ৰভু তুমি কি কৰা বুলি তেওঁৰ চৰণত ধৰি যদি মই তেওঁকেই যদি মই বাঞ্ছা কৰোঁ, তেতিয়া সেই প্ৰভু ভগৱন্তে বিষয় সংসাৰৰ পৰা উদ্ধাৰ কৰিব। গজেন্দ্ৰই চিন্তা কৰিলে, এতিয়া আৰু মোৰ সংসাৰত কাম নাই, যি সংসাৰত বিষয় আছে, বিষয়ে মোক উদ্ধাৰ কৰিব নোৱাৰিলে, গতিকে এইখন সংসাৰত মোৰো কাম নাই। গতিকে তেওঁ পৰম ব্ৰহ্মপুৰুষ ভগৱন্তৰ সেই তত্ত্বটো জানি আজি তেওঁ নিজেই উপলব্ধি কৰিছে যে তান্ত ভক্ত হৈয়া যিটো জন শৰণ পহয় একমন, সমস্তে ভয়তে ৰাখন্ত যিটো ঈশ্বৰে, জাত ভয়ে মৃত্যু সদা ধাৱে, ভয়ে জাত চন্দ্ৰ নীতে বাৱে, চন্দ্ৰ সূৰ্য অগ্নি ভয়ে যাৰো কৰ্ম কৰে। এতিয়া উপলব্ধি কৰিছে দেৱতা সমস্তে কাৰ ভয়ত কৰ্ম কৰি আছে। দিনে দিনে সূৰ্য চন্দ্ৰই কিয় পৰিভ্ৰমণ কৰি খন্তেক নৰৈও এই মহাশক্তি জগতত বিলাই আছে, কাৰ ভয়ত? স্বয়ং প্ৰভু ভগৱন্তে নিজে এই কথাখিনি পাৰমাৰ্থিকত আধ্যাত্মিকত মাতৃ দেৱভূতি কোৱাৰ চলেৰে কপিল মহাপ্ৰভুৱে আমাৰ সমস্ত কৈ আছে। অৰ্জুনক কোৱাৰ চলেৰে কৃষ্ণই আমাৰ সমস্ত কৈ আছে। আৰু এই আত্মজ্ঞানটো আমি আচলতে নিজৰ পৰা ল'ব লাগিব। গুৰুৰ পৰা জ্ঞান ল'লে নহ'ব, শাস্ত্ৰৰ পৰা জ্ঞান ল'লেও নহ'ব। শাস্ত্ৰ আৰু গুৰুৰ জ্ঞান নিজৰ আত্মাক ৰোমন্থন কৰি বিবেকৰ দ্বাৰা আমি সেই জ্ঞানটো পৰিশুদ্ধ যেতিয়া কৰি নিজে নিজে উপলব্ধি কৰিম কোনটো সঁচা কোনটো মিছা। তাৰ পৰা যিটো তত্ত্ব আহিব, সেই তত্ত্বটোকে হৈছে আত্মতত্ত্ব। জ্ঞানক কোৱা হৈছে আত্মজ্ঞান। আজি গজেন্দ্ৰৰ সেই আত্মজ্ঞান আহিছে কাৰণে তেওঁ চিন্তা কৰিছে কৃষ্ণৰ বাহিৰে আমাক ৰক্ষা কৰা কোনো নাই। এয়া হৈছে মহাভাগৱতৰ মহা বৰ্ণনা, আত্মজ্ঞান উপলব্ধিৰ কাৰণে দিয়া আমাৰ সমস্ত এই শাস্ত্ৰসন্মত জ্ঞান। তাৰ কাৰণে তেওঁ উপদেশ দিছে মহাভাগৱতৰ জৰিয়তে,
কি বুলি উপদেশ দিছে? সভাসদ হৈও নিশবদ অষ্টম স্কন্ধৰ শুনাপদ কথাৰ আশয় দেখিও শাস্ত্ৰ বিচাৰি ভাৰ্যপুত্ৰ সংগে ভৈলে ৰাতি দুখ বাগি যায় দিনে ৰাতি গজেন্দ্ৰ দেউতাক বুজি পাক কিছু পাৰি। হয়নে নহয় চাওকচোন বাৰু? আমি কেৱল ভাৰ্যপুত্ৰ সংগ কৰি এইখন সংসাৰত সুখ ভোগ কৰিবৰ কাৰণে বাঞ্ছা কৰোঁ, কিন্তু স্বৰূপতে এই সমস্তৰ মায়া বন্ধনত থাকি আমি সংসাৰৰ পৰা আমি মুক্ত হ'ব নোৱাৰোঁ। জীৱনৰ অন্তিম ক্ষণত যিসকলে নিজৰ আত্মীয় স্বজনক লৈ চিন্তাত বিভোৰ হৈ সংসাৰ এৰি যাবৰ কাৰণে ইচ্ছা নকৰে, সেইসকলে বাৰে বাৰে এইখন সংসাৰলৈ আহি থাকিব লাগে। যিজনে সংসাৰত আহি ভগৱন্তৰ শক্তিক যদি বিচাৰি নাপায়, চিনি নাপায়, সেইসকলে এইখন সংসাৰলৈ আহি থাকিব লাগিব। আজি কৃষ্ণই যেনেকৈ অৰ্জুনক কৈছিল, তুমি যাক আজি নিজৰ আপোন বুলি ভাবিছা, মোৰ ভাই বুলি ভাবিছা, গুৰু বুলি ভাবিছা, পিতৃ বুলি ভাবিছা, এইসকলক মাৰি মই কি পাম? এইসকলক মাৰি মই কেতিয়াও মোক দুখ বংশৰ কলংক মই আনিব নোৱাৰোঁ। এয়া তোমাৰ আত্মজ্ঞানে কোৱা কথা নহয়, এয়া তোমাৰ অহংকাৰ বিষয়ে কোৱা জ্ঞান। তাৰপিছত তেওঁ যিটো মহা পাৰমাৰ্থিক জ্ঞান তেওঁ দিলে, আত্মজ্ঞান যিখিনি দিলে, এটা সময়ত তেওঁ বুজিলে প্ৰভু ভগৱন্তই যিটো বিশ্বত দেখুৱাই সংসাৰখনক যেনেকৈ যিটো ৰূপৰ সংহাৰ কৰি আছে দেখিছে, এতিয়া সন্মুখত থকা 18 সেনা, আজি সেই ওঠৰখিনি সেনা কাল ব্ৰহ্মৰ গহ্বৰৰ মাজত তেওঁলোকে নিজে নিজেকৈ প্ৰৱেশ কৰিছে। সমস্তবিলাক শূন্য বিচ্ছিন্ন হৈ গৈ আছে, অৰ্থাৎ এই সমস্ত মিছাই জীয়াই আছে। প্ৰকৃততে জীৱনতে তেওঁলোক মৃত্যু এতিয়া উপলব্ধি কৰিলে। কোনদিনাখনৰ পৰা তেওঁলোকৰ মৃত্যু যাত্ৰা আৰম্ভ হৈছে? যিদিনাখনেই ধৰ্মসভাত, ৰাজসভাত এগৰাকী নাৰীৰ শ্লীলতা হানি কৰি এতিয়া মহা আখৰিক আনন্দ লাভ কৰিছে এচামে, আৰু এচামে প্ৰতিবাদ কৰিব নোৱাৰি তলমূল কৰি থাকিবৰ কাৰণে বাধ্য হৈছে। আৰু সেই সময়ৰ পৰাই কালৰ গ্ৰাসত তেওঁলোক পতিত হৈ গ'ল। সিদিনাখনৰ পৰাই মৃত্যু যাত্ৰা আৰম্ভ হৈছে। ভগৱন্তৰ এই কালৰ গ্ৰাসত তেওঁলোকে নিজে নিজে প্ৰৱেশ কৰি গৈ আছে। আধ্যাত্মিকত এই ৰূপটো অৰ্জুনে যেতিয়া দেখিল, তেতিয়াহে অৰ্জুনে ক'লে, হে প্ৰভু, এতিয়া আৰু মোৰ ক'বলগীয়া একো নাই। তুমি যেতিয়া সৰ্বস্ব, তোমাৰ ইচ্ছাতে যেতিয়া সৰ্বস্ব হয়, তুমি মোক যি কৰিবলৈ দিয়া মই তাকে কৰিম। আৰু কৃষ্ণই কৈছে, ময়ে সমস্ত কৰিম, কিন্তু নিৰ্বিবাদ ৰূপত তোমালোকেই তাৰ কৰ্মৰ সমস্ত দুখ গুণখিনি ল'ব লাগিব। যদি গুণ অৰ্জন কৰিব লাগে, কৰ্ম কৰিব লাগিব, দুখ অৰ্জন কৰিব লাগে, কৰ্ম কৰিব লাগিব। গতিকে দুখ গুণৰ দায়িত্ব মই নলওঁ, নিৰ্বিবাদ কৰি যোৱা, যাক যি দণ্ড দিব লাগে মই দি আছোঁ। আজি গজেন্দ্ৰই সেই চুটিটো কৰি আমাক সেই জ্ঞানটো দিছে, আৰু ভাগৱতেও সেইখিনি কৈছে যে এইখন বিষয় সংসাৰত আমি সদায় গ্ৰাহ গজেন্দ্ৰৰ যুদ্ধৰ মাজত অৱতীৰ্ণ হৈ আছোঁ, আমি পতিত হৈ আছোঁ। বাৰে বাৰে বিষয় সংসাৰে আমাক যেতিয়া আগুচি ধৰি আছে, পন্থ বিচাৰি আমি পোৱা নাই, বহু ঘাট প্ৰতিঘাত অতিক্ৰম কৰি যাব লগা হৈছোঁ। আনন্দ আৰু যিটো সুখ, এই ভোগটো আমি কৰিব পৰা নাই। গতিকে তাৰ মানে আমি বুজিব লাগিব, আমি এই সংসাৰৰ গাহৰ পৰা মুক্ত হ'ব পৰা নাই। যিজনে সমস্ত ঈশ্বৰক দান দিছে, হে প্ৰভু তুমি যি কৰা কৰা, তুমি যি কৰিবলৈ কোৱা মই তাকেই কৰিম। হৃদয়ৰ চিত চেতনা অনুভূতিয়ে তেওঁ সেই কৰ্মৰ পন্থলৈকে লৈ যাব। আৰু সেই তত্ত্বটোকে কৈ আজি ভাগৱতে এই জ্ঞানটো দিছে, যদি আমি সংসাৰৰ পৰা মুক্ত হ'ব লাগে, একান্তভাৱে ভগৱন্তক ধ্যান কৰাৰ বাহিৰে, কৰ্ম কৰাৰ বাহিৰে এইখন সংসাৰত আৰু আমাৰ বেলেগ একো কৰ্ম থাকিব নোৱাৰে। কৃষ্ণ কৃষ্ণ, জয় কৃষ্ণ, জয় কৃষ্ণ, জয় কৃষ্ণ, জয় জয় কৃষ্ণ। সকলোলৈ প্ৰণাম জনাইছোঁ।
এইটো আছে ন আন্তৰ্জাতিক পৰম অসাধু দুষ্ট হাতী হেন কৃষ্ণ বৈকুণ্ঠ হেন কৃষ্ণ